5 ছেপ্টেম্বৰৰ দিন আজি পবিত্ৰ দিনটোত আজি আমাৰ গোটেই সৰ্বভাৰতত শিক্ষক দিৱস পালন কৰা হয় আৰু আজি পবিত্ৰ দিনটোতে আজি আমাৰ দক্ষিণ কামৰূপ প্ৰেছ ক্লাবৰ যি নতুনকৈ নিৰ্মাণ কৰিবলগীয়া যিটো ঘৰ সেই ঘৰৰ আজি আধাৰশিলা স্থাপন কৰা হয় আৰু মই আশা কৰিছোঁ অতি কম দিনৰ ভিতৰত ঘৰটো নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ'ব। ঘৰটো অত্যন্ত প্ৰয়োজনীয় হৈ আছিলে কিয়নো আমাৰ প্ৰেছ ক্লাবৰ আমাৰ যিখিনি সাংবাদিক আছে তেওঁলোকে য'ত বহি পেলাই তেওঁলোকে চিন্তা চৰ্চা কৰিব পাৰে, য'ত বহি পেলাই তেওঁলোকে একেলগে লিখিব পাৰে, বাতৰি লিখিব পাৰে, তেনেকুৱা ধৰণৰ এটা বিশেষ সভাঘৰ নাছিলে তেওঁলোকৰ, য'ত নেকি প্ৰেছ কনফাৰেঞ্চো দিব পৰা সভাঘৰ নাছিল। সেইকাৰণে মই ভাবোঁ যে আগন্তুক দিনবিলাকত এই সভাঘৰৰ জৰিয়তে আমাৰ দক্ষিণ কামৰূপ প্ৰেছ ক্লাবে যথেষ্ট উপকৃত হ'ব, তাৰ লগে লগে ৰাইজো উপকৃত হ'ব, কিয়নো ৰাইজো আহি পেলাই ইয়াতে প্ৰেছ মিট যিকোনো সময়ত আমাৰ ইয়াতে দিব পাৰিব। মই আশা কৰিছোঁ দিছপুৰ প্ৰেছ ক্লাবে যিদৰে এটা সাদৰ লাভ কৰিছে, আশা কৰিছোঁ আমাৰ দক্ষিণ কামৰূপৰ এটা বিশেষ আমাৰ সংগঠন দক্ষিণ কামৰূপ প্ৰেছ ক্লাব, এই দক্ষিণ কামৰূপ প্ৰেছ ক্লাবো অগণত দিনবিলাকত আগবাঢ়ি যাব। তাকে কাম কৰিছোঁ। আমি আশা কৰিছোঁ 6 মাহৰ ভিতৰত যাতে কামখিনি সম্পূৰ্ণ হয়। আমি আমাৰ যাতে উইণ্টাৰ ছিজনৰ ভিতৰত যাতে আমি সভাটো ভালদৰে ভাল পৰিৱেশত ঘৰটো শুভ উদ্বোধন কৰি সকলো ৰাইজৰ উপস্থিত ঘৰটো যাতে শুভ উদ্বোধন কৰিব পাৰোঁ তাৰ ব্যৱস্থা কৰিম। ধন্যবাদ।